আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন which substance is dissolved in the eye কোনটো পদাৰ্থ চকুত দ্ৰৱীভূত হৈ থাকে শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A ordinary salt বা সাধাৰণ নিমখ Question number 2 Who discovered insulin insulin কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A Banting Question number 3 Which is the Richter scale used to measure? কি জুখিবলৈ Richter scale ব্যৱহাৰ কৰা হয়? শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A ভূমিকম্পৰ তীব্ৰতা Question number 4 Which of the following non-infectious diseases in the most lethal? তলৰ কোনটো অসংক্ৰামক ৰোগ আটাইতকৈ বেছি মাৰাত্মক শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A ক্যান্সাৰ বা কৰ্কট ৰোগ Question number 5 Which vitamin is the most abundant in oranges কমলাত কোনটো ভিটামিন বেছিকৈ থাকে শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ D C ভিটামিন C কমলাত বেছিকৈ পোৱা যায় Question number 6 Which is the largest gland in the body শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ C liver Question number 7 What governs human voluntary movement মানুহৰ ঐচ্ছিক গতি কিহৰ দ্বাৰা নিয়ন্ত্ৰণ হয় শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A মস্তিষ্ক বা ব্ৰেইন Question number 8 What percentage of carbon dioxide is normally found in the atmosphere বায়ুমণ্ডলত সাধাৰণতে কিমান শতাংশ কাৰ্বন ডাই অক্সাইড গেছ পোৱা যায় শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ D 0.03% Question number 9 Which age group is most usually affected by diphtheria কোন বয়সৰ গোটত ডিফথেৰিয়া বেছিকৈ আক্ৰান্ত হয় শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ B below 5 years 5 বছৰৰ তলৰ Question number 10 Who first used the term biology জীৱবিজ্ঞান শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A লেমাৰ্ক আৰু ট্ৰেভিৰানাছ Question number 11 Who first discovered bacteria কোনে প্ৰথমে ব্যাকটেৰিয়া আৱিষ্কাৰ কৰিছিল শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ C লিউৱেনহক Question number 12 Name the scientist who proposed atomic theory of matter পদাৰ্থৰ পাৰমাণৱিক সূত্ৰ বা পৰমাণুবাদ আগবঢ়োৱা বৈজ্ঞানিকজনৰ নাম কি ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A ডেল্টন Question number 13 What is the pH of H2O H2O ৰ pH মান কিমান H2O ৰ pH মান হৈছে 7 অপচন নম্বৰ B ইয়াত শুদ্ধ Question number 14 Acid turns blue litmus paper into which color Acid নীলা litmus paper কোন ৰঙলৈ ৰূপান্তৰিত কৰে শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ B ৰঙা Question number 15 What is the basic unit of our neural system আমাৰ স্নায়ুতন্ত্ৰৰ মূল এককটো কি শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ D নিউৰন Question number 16 Which of the following tests is used to confirm the presence of typhoid fever টাইফয়েড জ্বৰৰ উপস্থিতি নিশ্চিত কৰিবলৈ তলৰ কোনটো পৰীক্ষা ব্যৱহাৰ কৰা হয় অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ C ওয়াইডাল টেষ্ট Question number 17 Which metal is the most flexible কোনটো ধাতু আটাইতকৈ নমনীয় সকলোৱে জানে শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ B গোল্ড বা সোণ Question number 8 Name the part of the body on which coronavirus affects the most শৰীৰৰ কোনটো অংশত কৰোনাই বেছিকৈ প্ৰভাৱ পেলায় শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ D
লাংস বা হাওঁফাও Question number 19 Which of the following diseases is caused by dog bites তলৰ কোনটো ৰোগ কুকুৰে কামোৰাৰ ফলত হয় শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ C rabies Question number 20 What is the scientific name of humans মানুহৰ বৈজ্ঞানিক নাম কি এর শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ A Homo sapiens মানুহৰ বৈজ্ঞানিক নাম হৈছে Homo sapiens Question number 21 which one has the highest density তলৰ কোনটোৰ ঘনত্ব বেছি শুদ্ধ অপশনটো হৈছে অপশন নম্বৰ B Teflon Question number 22 What percentage of the human body is water মানুহৰ শৰীৰৰ কিমান শতাংশ পানী থাকে মানুহৰ শৰীৰত কিমান শতাংশ পানী থাকে শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ C 60%. Question number 23 How many lungs does the human body have মানুহৰ শৰীৰত কিমান হাওঁফাও আছে শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ B 2 Question number 24 What is the name of the biggest part of the human brain মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম কি শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A মস্তিষ্ক Question number 25 What is the smallest bone in the human body মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়টো কি Sorry ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A steps মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়টো হৈছে steps Question number 26 What is the longest bone in the human body মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়টো কি শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ C femur Question number 27 Blood circulation in the human body was discovered by মানৱ শৰীৰত ৰক্ত সঞ্চালন আৱিষ্কাৰ কৰিছিল শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ D উইলিয়াম হাৰ্ভি Question number 28 How many bones does a child have at birth সন্তানৰ জন্মৰ সময়ত কিমান হাড় থাকে শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ A 300 Question number 29 Which one of the following disease is non communicable তলৰ কোনটো ৰোগ অসংক্ৰামক শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ C ক্যান্সাৰ বা কৰ্কট ৰোগ Question number 30 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কোৱেশ্চন Which of the following is not a pathogenic biological agent তলৰ কোনটো ৰোগ সৃষ্টিকাৰী জৈৱিক কাৰক নহয় শুদ্ধ অপচনটো হৈছে অপচন নম্বৰ B বিকিৰণ বন্ধু বান্ধৱীসকল আজিলৈকে ইমানেই আছিল যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে